কিছুমান মানুহে ইমান মিছা কথা কেনেকৈ ক'ব পাৰে? কি কথাত ক'লো জানেনে? কেইটামান ভিউজৰ কাৰণে বাকী মানুহবোৰক মিছা বাট এটা দেখুৱাই কিয় কৰে? নকৰিব, নাপায়, গম পাইছেনে? আপুনি যেনেকৈ ওপৰলৈ উঠি গৈছে তেনেকৈ তললৈ খহিও আহিব। সেইকাৰণে কৈছোঁ অকণমান নিজৰ মগজটো ইউজ কৰিব। বহুতে এনেকুৱা ভুল ইনফৰমেশ্যন এটা দি আছে, কি জানেনে? মানে আপোনালোকে যদি ফটোত ষ্টাৰ অপশ্যনটো পোৱা নাই, দুটা ছেটিংছ অন কৰিলেই আপোনালোকে ষ্টাৰ অপশ্যনটো পাই যাব। সেইটো একেবাৰে মিছা কথা। যেতিয়ালৈকে ফেচবুকে নিদিয়ে তেতিয়ালৈকে আপুনি ষ্টাৰ অপশ্যন নাপায় দেই, ষ্টাৰ অপশ্যন নাপায়। সেইকাৰণে কিছুমানক যেতিয়া গম পাই যায় এই মানুহজনে মিছা কথা কৈ আছে বুলি, সেইজনৰ কথা একেবাৰে নুশুনিব। নহ'লে যিটো পেজ আপোনালোকে কষ্ট কৰি গঢ়িছে সেইটো শেষ হৈ যাব, ইমানতে শেষ হৈ যাব। সেইটো কথা মন কৰিব। ওম চাইৰাম। আজি ৭ আগষ্ট বৃহস্পতিবাৰ আৰু মোৰ আজি ৬ নম্বৰ সাই বাবা ব্ৰতটো পালন কৰিব লৈছোঁ। আৰু সাই বাবাৰ নামটো বোলে শুনিলে কাৰোবাৰ যদি কিবা বেয়া হৈ আছে নহয়, তেনেহ'লে ভাল হয় বোলে। সেইটো কাৰণে মই নামটো লৈছোঁ। আৰু যোনে নামানে, যোনে মানে তেওঁলোকে জানে। কেতিয়াবা বিপদ হয় তেতিয়া সাই বাবাৰ নামটো লৈ চাব। তেওঁ কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে, সেই বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰি আনিব। মই নিজেই তাৰ প্ৰমাণ হয়। মোৰ লাইফত বহুত প্ৰব্লেম আহিছিলে, যিমান প্ৰব্লেম আহিছে নহয়, কিন্তু বাবাই মানে মোক একদম মানে মৰাৰ মুখৰ পৰা মানে বচাই অনা টাইপৰ। গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে ভাল। যিসকল নতুন ফলোৱাৰ্ছ আহিছে সকলোকে মোৰ পেজটোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'বোৰ যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, আৰু ফেচবুকৰ ওপৰত কিবা সুধিব থাকিলে সুধিব, মই যি পাৰোঁ আপোনালোকক জনাম, ঠিক আছে? আৰু এটা কথা, ভগৱানে সকলোৰে মংগল কৰক, মই সদায় সেইটোৱে বিচাৰোঁ। এতিয়া পানী গিলাচ লৈ বহিছোঁ, আৰিয়া উঠাই নাই, বতৰটো অকণমান ডাৱৰীয়া কৰিছে যে। শুৱক, দিনটোলৈ শুৱা নাম নলয় যে। গাড়ীখনত উঠিলে কিন্তু টোপনি যায়, গম পাইছেনে? আজি বোলো মোবাইল এটা কিনিবলৈ যাম বুলি ঢোল পিটি চবকে জনাই দিলোঁ, কিন্তু আশাত চেঁচা পানী পৰিলে। ছোৱালী গোটেই দিনটো শুৱাই নাই, এতিয়া আকৌ শুবলৈ ল'লে। তাইকনো উঠুৱাই পিনে কেনেকৈ যাওঁ? আৰু আমাৰ তেজপুৰখনত 8:30 চাৰে 8টামানত দোকানবোৰ বন্ধই হৈ জানে। আজি মোৰ মোবাইল কিনা নহ'ব, ইমান আশাৰে বাট চাইছিলোঁ। সঁচাকৈ মোৰ যে আশাবোৰ কেতিয়াও আশা হৈয়ে থাকি যায়। আৰু এয়া ব্ৰতটো ভাঙিলোঁ, ধোচা খালোঁ, ধোচা চাটনি আৰু চাহ অকণমান। ৰাতিলৈ ভাত নাখাওঁ যে, ভাতটো এৰি দিছোঁ আৰু টোটেলি। কিমান ভাত খাম? ভাত খাই এপাত হৈছোঁ। চাওঁচোন এইবাৰ কিমান কংকাল হ'ব পাৰোঁ। এয়া আমাৰ তেজপুৰৰ দোকান বন্ধ হ'লে দেখিছে নাই? মোৰ আশাত চেঁচা পানী পৰি গ'ল। মানে মানুহক ছাৰপ্ৰাইজ বুলি একো নাথাকেই। মই মানে কিবা এটা লোৱাৰ আগত মানে কৈয়ে দিওঁ, আৰু বাই চান্স ল'ব নাপালে লাজ পাই যাওঁ। মানে মনটো বেয়াও লাগিছে, মানুহজনেও মনটো বেয়া কৰিছে দেই। একো নাই ন, হৈ যায় আৰু। ছোৱালীজনী আজি বহুত দেৰিলৈকে শুই দিলেও, দিনটো নাই হোৱা যে, সেইটো কাৰণে তাইকনো উঠাই আকৌ মোবাইল কি আনো ন, সেইকাৰণে আজি ল'ব নোৱাৰিলোঁ। আৰু চাওঁ, এইটো সপ্তাহৰ ভিতৰতে ল'ম। আৰু এইটো সপ্তাহৰ ভিতৰতে ল'ম বুলি ভাবি থৈছোঁ, ল'ম। আৰু মোবাইলটো ডাঙৰ নহয়ও, তথাপিও কিবা এটা ল'ম বুলি ক'লে নল'লে ভাল নালাগে ন। তাতকৈ ডাঙৰ কথা কি, মই যে মানুহক কৈ দিলোঁ ল'ম বুলি, এতিয়া চবেই চাগে হাঁহিব ন। সেইটো বস্তুলৈহে মোৰ অকণমান ভয় লাগে। মানে এনেই বুলিব ফিতাহী মাৰিছোঁ বুলি ভাবে ন, কিছুমানেতো ভাবিব ন ফিতাহীডাল মাৰিলে বুলিব। ফিতাহী মৰা স্বভাৱ নহয় দেই, উপায় নাই আৰু, ভাগ্যতে নাই। মই মানুহৰ দুখবোৰ বহুত বুজি পাওঁ যে, সেইকাৰণে মোক মানে ভগৱানে এনেকুৱাকৈ বুজাই থৈ দিয়ে, হ'ব দে তোৰ নহ'লেও হ'ব। ভাবিছিলোঁ আজি মই মোবাইলটো আনিম, কিমান ভাল লাগিব। সেইকাৰণে আজি ভগৱানে ইমান আশা কৰি আছিল নহয়, জাষ্ট চেঁচা পানী পেলাই দিলোঁ। কিন্তু যিমানে যি নহওক মানুহজনে মনটোত দুখ কৰিছে দেই, ভাল নালাগে ন। তেওঁ কৈছে মই মোবাইলটো, তেওঁ মানে এনেকুৱা, যেতিয়া বস্তু এটা ল'ম বুলি কয় নহয়, লৈহে এৰে। কিন্তু ছোৱালীজনীক উঠুৱাই পিনিতো মোবাইল অনাটো সাধ্য নহয় ন, মইতো নোৱাৰোঁ ভাই, নালাগে। মই কৈছোঁ একো নহয় দিয়া, দুদিনমান পিছত হ'লেও হ'ব বোলো। মই কিন্তু কৈছোঁ আৰু মোক বোলো চবেই সুধিছে মোবাইল কিনিলা নে কি, তাৰপিছত
ব'লা নহ'লে যাওঁ মই বোলো ক'ত যাবা দোকান বন্ধেই হৈ যায় ন হ'ব আৰু একো নাই দুদিন পিছত ল'লেও কোনো ডাঙৰ কথা নহয় নহয় কিন্তু মোবাইলটো অকণমান বেছি প্ৰব্লেম দিছে বাৰু সেইটো কাৰণে তেওঁ বেছি বেয়া লাগিছে কেনেকৈ ইউজ কৰিবা হয় কৈ আছে যি পাৰিছোঁ শিকাই আছোঁ আৰু আপোনালোকে যেতিয়া নিজে সুধিব তেতিয়াহে মই ক'ম আৰু এতিয়াৰ পৰা মই নিজে বনাই বনাই নকওঁ আৰু আপোনালোকে যেতিয়া ভিডিঅ'বোৰ চাই ভিডিঅ'বোৰ শ্বেয়াৰো নকৰে কিবা এটা শিকিলে লোকক শিকোৱাব লাগে তেতিয়াহে লোকে শিকিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব নাই ইয়াত মানে পৃথিৱীখনৰ আজিকালি এনেকুৱা হ'ল চব স্বাৰ্থপৰ হ'ল গম পাইছেনে চব স্বাৰ্থপৰ হ'ল কিন্তু মই স্বাৰ্থপৰ হ'ব পৰা নাই এতিয়ালৈকে দেই নাজানো আৰু ভগৱানে কেতিয়াবা স্বাৰ্থপৰ কৰিব নেকি নাই স্বাৰ্থপৰ হ'ব নিবিচাৰোঁ বাৰু নালাগে মই যেনেকৈ আছোঁ তেনেকেই কাফি ঠিক আছে তেন্তে দিয়ক আজি মনটো বৰ দুখ লাগিছে মোবাইলটো আনিব নাপালোঁ যে আপোনালোকে আকৌ লাজ নিদিব আকৌ দেই মিছা কথা কোৱা মানুহ নহয় যি আছে আছে যি নাই নাই সেইটোৱে আপোনালোকে যি দেখিছে তেন্তে আজিলৈ আহিছোঁ সদায় কোৱা দৰকাৰ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট